হয় চাওক, ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলোঁ তিতাবৰ সমষ্টিৰ অতিকৈ গুৰুত্বপূৰ্ণ এখন পঞ্চায়ত ৭৫ নং ৰঙাজান গাঁও পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ডৰ দৃশ্য। আৰু এইবাৰ আমি উপস্থিত হৈছোহি সেই একেখন পঞ্চায়তৰে ৭ নম্বৰ ৱাৰ্ডত। আৰু মই পুনৰবাৰ এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে গুৰুত্বপূৰ্ণ পঞ্চায়ত বুলি এইটো কাৰণেই কৈছোঁ যে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ পঞ্চায়ত এইখন ৰঙাজান। আৰু মই পোনে পোনে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যথেষ্ট লোক ওলাই আহিছে, যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন, একাধিক উন্নয়নমূলক আঁচনি, একাধিক প্ৰতিশ্ৰুতি লৈ এতিয়া এইসকল ভোটাৰ ৰাইজৰ কাষ চাপিব জনপ্ৰতিনিধি। কিন্তু ভোটাৰ ৰাইজৰ কাষ চপাৰ সমান্তৰালভাৱে এইসকল ৰাইজৰ সমস্যা কি ধৰণে সমাধান কৰিবলৈ সক্ষম হ'ল বা কেনেধৰণে সমস্যা সমাধান কৰিব লাগিছিল বা কৰিব পাৰিলে নে নোৱাৰিলে, এই কথা আমি জানিবলৈ আজি আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, আকৌ নিৰ্বাচন পালেহি, আকৌ ভোট বিচাৰি আহিব, আপোনালোকৰ সমস্যাবোৰ কি হ'ল? এই নিৰ্বাচন আহে এই আৰু সমস্যা থাকিয়ে যায়, আকৌ সমস্যা সমাধান কৰিম বুলি কয়, এনেকৈ গৈ আছে। আজি ধৰি লওক আমি দেখাৰ পৰা আমি 25 বছৰ দিনেই এতিয়া এদেই গৈ আছে। আগৰডোখৰ আগৰছোৱা বাৰু যেই নহওক, এই কংগ্ৰেছ চৰকাৰ দিনতো এদেই গ'ল, এতিয়া বিজেপি চৰকাৰ বৰ্তমান আহি আছে, আজি 10 বছৰ হ'ব হ'ল। এদেই গৈ আছে, গৈ যাওঁ থাকোঁতে আমাৰ ৰাস্তা পদূলিয়েই নহয়, অকল পানী নাই, সুবিধা যথেষ্ট সমস্যা আছে। এই ৰাস্তাটো আপোনালোকে পকীকৰণৰ কাৰণে বিচাৰিছিলে? নহয়, পকীকৰণৰ কাৰণে বিচাৰিছিলোঁ, আমি দৰখাস্ত দিছিলোঁ, কিন্তু আমাৰ নাহিলে। এতিয়া কাগজে পত্ৰে কোনোবাই কৈছে যে ৰাস্তাটো হৈ আছে, এতিয়া ৰাস্তাটো হৈ আছে কিন্তু ক'ত হৈ আছে সেই প্ৰশ্ন উত্থাপন হৈছে। কি ক'ব, যথেষ্ট অসুবিধা বাৰিষাত চাগে নিশ্চয় বহুত অসুবিধা? বাৰিষাত বহুত অসুবিধা হয়, য'তে ত'তে গাঁত আছে, ল'ৰা ছোৱালী নিবলৈ দিগদাৰ হয়, গাড়ী অহা যোৱা কৰিবলৈ দিগদাৰ হয়। হস্পিটেললৈ মানে গাড়ী এখন এম্বুলেঞ্চখন মাতিবলৈও মানে অকণমান অসুবিধাজনক। মানে আপোনালোকে অকণমান উলিয়াই আনকচোন যেনে তেনে সুবিধা কৰি, তাৰপিছতে এইডোখৰ যেনিবা নিম সেইদে বুলি কয়। মানে আমাক ৰাস্তাটো লাগে আৰু মুঠতে ৰাস্তাটো লাগে, খুবেই জৰুৰী হৈছে ৰাস্তাটো। মই যিটো ৰাস্তা তেখেতলোকে দাবী কৰি আহিছে যে এই ৰাস্তাটো পকী কৰি দিব লাগে, মই সেই ৰাস্তাটো কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে গুৰুত্বপূৰ্ণ এইটো এটা পথ, আৰু এই পথটোৰ কাৰণে তেখেতলোকে বাৰম্বাৰ নিবেদন কৰি আহিছে। তাৰপিছতো কিন্তু এই পথটো নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত এইসকল ৰাইজে ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে NKTVৰ সন্মুখত। আমি অকণমান আৰু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে যেতিয়া ৰাস্তাটো বিচাৰি যায় তেতিয়া ৰাস্তাটোৰ কথা কি বুলি কয়? ৰাস্তাটো এইটো ইতিমধ্যে হৈ আছে বুলি কয়, এইটো PWD ধৰি থৈছে, আপোনালোকৰ এইটো PWD ৰাস্তাই হ'ব তেনেকৈ কয় আমাক। কিন্তু জোখ মাখো কেইবাবাৰো তেনেকৈ কৰি নি আছে, আমি হৈ আছে বুলিয়ে ভাবিছিলোঁ, এইবাৰ হ'ব বুলিয়ে ভাবিছিলোঁ। কিন্তু এতিয়া আমি ইতিমধ্যে গম পাইছোঁ এই আগত মানে অকণমান হেৰি কৰিলে, আকৌ এইটো আমাক কি কয় নাজানো। খালি আমি হৈ আছে বুলি কয় কিমান কৈ থাকে, আজি বহুত বছৰে হ'ল। আৰু কিমান বছৰমান হ'ল? আজি 15 বছৰমান হৈ গ'ল। 15 বছৰে হৈ আছে 15 বছৰে হৈ আছে কিন্তু ৰাস্তাটো হৈছে ক'ত? আৰু কি সমস্যা আছে? পঞ্চায়তৰ প্ৰতিনিধি অকণ যদি আগবাঢ়িছে, পঞ্চায়তৰ প্ৰতিনিধি আপোনালোকৰ সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পাৰিছে কি ক'ব? আমি পঞ্চায়তৰ প্ৰতিনিধিয়ে যেনেধৰণে কৰিব লাগিছিলে তেনেকৈ ধৰণে কৰা নাই, কিন্তু কৰিছে এতিয়া। তথাপিতো কিমান কৰিছে ৰাইজে জানিব, বা মই সন্তুষ্ট কৰিব নাই পৰা মানে কি, আমাৰ ব্যক্তিগত সমস্যাতকৈ আমাৰ ৰাস্তাৰ সমস্যাটো আমি বিশেষ, আৰু পানী সমস্যাটো আমি ৰাজহুৱা সমস্যাত বেছি আমি গুৰুত্ব দিছোঁ। ৰাজহুৱা সমস্যা, ৰাইজৰ সমস্যা পঞ্চায়ত প্ৰতিনিধিয়ে কিমান সমাধান কৰিব পাৰিছে? একো নাই কৰা এতিয়ালৈকে, একো কৰা নাই কৰা। আকৌ নিৰ্বাচন পাইছে, আকৌ ভোট বিচাৰি আহিব। তেওঁলোকে প্ৰথমতে নমস্কাৰ দিব, তাৰপিছত আকৌ উল্টাই নমস্কাৰ দিয়ে। প্ৰথমতে ফ্ৰণ্টৰ চাইডৰ পৰা দিয়ে, তাৰপিছত পিছ চাইডৰ পৰা দিয়ে। এতিয়া আপোনালোকে প্ৰশ্ন কি সাজু কৰি ৰাখিছে? যেতিয়া তেখেতলোকে আহিব ভোট বিচাৰি, তেতিয়া তেখেতলোকক কি প্ৰশ্ন কৰিব? আমি মূলতে তেওঁলোকক এটাই প্ৰশ্ন কৰিম যে আমি তেওঁলোকৰ আমি ভোটাধিকাৰী হিচাপে আমি মানে কি এগৰাকী নাগৰিকত্ব হিচাপে তেওঁলোকক ভোট গ্ৰহণ দিম। আমি এতিয়া চিন্তা কৰিছোঁ যে আমি প্ৰাৰ্থীহে চাম, পাৰ্টি নেচাওঁ। তো দিয়াটোতো দিব লাগিব, ভোট আমি দিবই লাগিব। আমি গণতান্ত্ৰিক অধিকাৰ আমি সাব্যস্ত কৰিব লাগিব। কাক দিম কি কথা আমাৰ এতিয়ালৈকে আমি সিদ্ধান্ত কৰিব পৰা নাই, কাৰণ তেওঁলোকে আমাক এই সিদ্ধান্ত একোতেই উপনীত কৰিব পৰা নাই। ৰাইজকে বিভ্ৰান্তিত পেলাইছে আচলতে। এয়া আছিলে তিতাবৰৰ ৭৫ নং ৰঙাজান পঞ্চায়তৰ মই দৃশ্য দেখুৱালোঁ। ৰাইজৰ লগত কিছু কথা পাতিলোঁ। আচলতে তেখেতলোকে কৈছে যে দীৰ্ঘদিনীয়া এটা সমস্যা এই পথটো যেতিয়া বাৰিষা কালত এখন এম্বুলেঞ্চ সোমাই আহিবলৈ যথেষ্ট অসুবিধা হয়, ৰোগীক ইয়াৰ পৰা বাহিৰলৈ উলিয়াই নিব লাগে আৰু ৰাস্তাত গৈ সেই ৰোগীক এম্বুলেঞ্চত উঠাব লাগে, তেনেধৰণৰ যথেষ্ট সমস্যা আছে। মূলতে তেখেতলোকে কৈছে যে এই পথটো তেখেতলোকক নিৰ্মাণ কৰি দিব লাগে, আৰু যাৰ কাৰণে তেখেতলোকে বাৰম্বাৰ আবেদন কৰে, জনপ্ৰতিনিধিৰ কাষলৈ যায়, জনপ্ৰতিনিধিয়ে ৰাস্তাটো হৈ আছে বুলি কয়, হৈ আছে বুলি কৈ থকাই আজি প্ৰায় 10-15 বছৰ হ'ল। কিন্তু এই ৰাস্তাটো আজি এই মুহূৰ্তলৈকে কিন্তু পকীকৰণ কৰি নিদিলে, আৰু যাৰ ফলত ৰাইজে এতিয়া বিভ্ৰান্তি হৈছে যে কাক আমি ভোট দিম। যাৰ ওচৰলৈ যাওঁ তয়ে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কামটো হৈ নুঠে। কিন্তু ভোট বিচাৰি আহিব এতিয়া, সেই ভোট বিচাৰি অহা সময়তে তেখেতলোকৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে ভোট কাক দিম। এনেদৰে এতিয়া আমি দেখুৱালোঁ তিতাবৰৰ ৭৫ নং ৰঙাজান পঞ্চায়ত। পুনৰবাৰ কৈছোঁ যে তৰুণ গগৈৰ গৃহ পঞ্চায়ত আছিলে এইটো, প্ৰয়াত তৰুণ গগৈ 3বাৰৰ মুখ্যমন্ত্ৰী, 4 নম্বৰ বাৰ তিতাবৰৰ বিধায়ক, আৰু এতিয়াও কংগ্ৰেছৰে দখলত আছে এই পঞ্চায়ত, আৰু কংগ্ৰেছৰে দখলত আছে তিতাবৰ সমষ্টিও। কিন্তু তাৰপিছতো ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰাকৈ এতিয়া এইসকল ৰাইজে খুব
হৈ পৰিছে আৰু যাৰ ফলতে পঞ্চায়ত নিৰ্বাচনৰ সন্মুখত একাধিক প্ৰশ্ন লৈ পঞ্চায়তৰ ভোট বিচাৰি অহা যিসকল নেতা পাৰিন্দা তেখেতলোকৰ মাজলৈ একাধিক প্ৰশ্ন লৈ এতিয়া সাজু হৈছে তিতাবৰৰ ৰঙাজান পঞ্চায়তৰ এইসকল ৰাইজ।